হেল্ল' এস্পেৰেণ্ট, মই দেৱাশ্ৰী ডেকা। আজি 1 মিনিট চৰ্চত মডাৰ্ণ হিষ্ট্ৰী তোমাৰ আহমেদাবাদ মিল ষ্ট্ৰাইক। আৰু এই আহমেদাবাদ মিল ষ্ট্ৰাইকটো মেইনলি তোমাৰ গুজৰাটৰ আহমেদাবাদ নামৰ ঠাইখনত 1918 চনত ষ্টাৰ্ট হৈছিলে। আৰু এইটো মহাত্মা গান্ধীৰ দ্বাৰা কৰা প্ৰথম তোমাৰ নন কৰ্পৰেশ্যন মুভমেণ্ট। সেই সময়ত তোমাৰ প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিলে। আৰু এই বিশ্বযুদ্ধৰ সময়তে গোটেই বিশ্বখনতে তোমাৰ মহামাৰী প্লেগ নামৰ এটা বেমাৰ বিয়পি পৰে, যাৰ ফলত মিলৰ শ্ৰমিকসকলে মিলত কাম কৰিবলৈ অমান্তি হয়। কিন্তু মিলৰ মালিকসকলে কয়, তোমালোকে ইয়াতে কাম কৰা, তোমালোকক এক্সট্ৰা চেলাৰী দিম আৰু তোমাক বনাছ পে' কৰিম। আৰু প্লেগ বেমাৰটো লাহে লাহে নাইকিয়া হ'বলৈ ধৰিলে, কিন্তু মিলৰ শ্ৰমিকসকলক কোনো ধৰণৰ তোমাৰ এক্সট্ৰা চেলাৰী বা তোমাক বনাছ পে' নকৰিলে, যাৰ ফলত মিলৰ শ্ৰমিকসকল ক্ষুধিত হৈ গৈছে। আৰু অনুশ্ৰী চাৰাবাই নামৰ এজন তোমাৰ ছ'চিয়েল ওমেন ৱৰ্কাৰে এই গোটেই মেটাৰটো মহাত্মা গান্ধীক কয়। আৰু এই গোটেই মেটাৰটো মহাত্মা গান্ধীয়ে ষ্টাডি কৰে আৰু মিলৰ মালিকসকলৰ লগত আলোচনাত বহে। কিন্তু মিলৰ মালিকসকলে এক্সট্ৰা বনাছ দিবলৈ অমান্তি হয়, যাৰ ফলত মহাত্মা গান্ধীয়ে 21 দিনৰ কাৰণে অনশনত বহে। আৰু অৱশেষত মিলৰ মালিকসকলে 35% বনাছ বৃদ্ধি কৰিবলৈ বাধ্য হয়। এই হ'ল তোমাৰ আহমেদাবাদ মিল ষ্ট্ৰাইক। আৰু এইদৰে মোৰ লগত জড়িত হৈ থকা আৰু ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক চাই থাকা। আজিলৈকে বাই।